মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ আজি হৈ যোৱা টেলেণ্ট চাৰ্চ এক্সামটোৰ মই ইংলিছ পেপাৰখন ডিছকাছ কৰিম। তাৰপিছত তেনেকুৱা আমি বাকীখিনি ডিছকাছ কৰিম। তোমালোকৰ বাকী ক্লাছবিলাকৰ ডিছকাছ কৰা গৈছে, কিন্তু ক্লাছ 10ৰ অৰ্থাৎ তোমালোকৰ পৰা নাছিলোঁ, মানে PDF-টো মোৰ তাত নাছিল কুৱেশ্যন পেপাৰখন। চ' এজন ষ্টুডেণ্টে দি দিছে আৰু সেইবাবে সুবিধা হ'ল তোমালোকৰ কাৰণে এনচাৰ কেইখন আনিবৰ কাৰণে। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগতে তোমালোক জনাই থৈছোঁ, তোমালোকৰ যে মেট্ৰিক পৰীক্ষা আহিছে, মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকৰ MCQ হওক বা তেনেকুৱা কুৱেশ্যন PDF প্ৰস্তুত কৰা হৈছে। PDF বিলাক বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন বিলাক আছে, কমন কুৱেশ্যন আছে, আৰু লগতে এটা গ্ৰুপত এড কৰা হ'ব। সেই গ্ৰুপত যিমানবিলাক মানে ইম্পৰ্টেণ্ট কুৱেশ্যন সম্পূৰ্ণ দি থকা হ'ব, চিন্তাই কৰিব নালাগে, তোমালোকৰ গাইড কৰি থকা হ'ব। চ' তোমালোকে যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে, এই নাম্বাৰটো SMS কৰিলে তোমালোকে পাবা, আৰু তাৰ বাবে মাচুল লোৱা হৈছে 99 টকা, মাত্ৰ 99 টকা গ্ৰুপত সোমাই দিয়া হ'ব, আৰু PDF বিলাক আৰু তোমালোক ভিতৰৰ প্ৰশ্ন উত্তৰ সকলো তোমালোক দিয়া হ'ব। ঠিক আছে, তোমালোকে নাম্বাৰটো লৈ তোমালোকে SMS কৰিব, তোমাৰ নাম, ডিষ্ট্ৰিক্ট আৰু ক্লাছ HSLC 2025 এক্সাম দিম বুলি এনেকৈ এটা SMS কৰিলে হৈ যাব। এতিয়া আমি প্ৰশ্নলৈ আহিছোঁ। চুজ দ্য কাৰেক্ট অপশ্যন। আমাৰ ইয়াত তোমালোকে জানাই, তোমালোকে কি আছে, যিকোনো এটা শুদ্ধ উত্তৰ আমি বাছি উলিয়াব লাগে। ইয়াত আছে প্ৰথমতে দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম ডেছ ইউনিয়ন, গতিকে ইয়াত হ'ব এ ইউনিয়ন হ'ব। নেক্সট তোমালোকে এইটো চোৱা, মই আৰু এনচাৰবিলাক বা প্ৰশ্নবিলাক কৈ নাযাওঁ, তোমালোকে মিলাই চোৱা কেইটা হৈছে, তোমালোকে সেইটো কাৰণে তোমালোকৰ ভিডিঅ' ৱেইট কৰি আছা। 2 নম্বৰ এনচাৰটো তোমালোকৰ হ'ব এটো হ'ব, ফিউ হ'ব। ঠিক আছে, 3 নম্বৰ যদি আমি এনচাৰটো চাওঁ, তেতিয়াহ'লে ইন হ'ব, ইন ব্লেক ইংক হ'ব। 4 নম্বৰটো আফটাৰ হ'ব। ঠিক আছে, আফটাৰ। 5 নম্বৰ যদি আমি এনচাৰটো চাওঁ, তেতিয়াহ'লে এটো হ'ব, ৱেডাৰ, যিটো এ হ'ব। 6 নম্বৰ হ'ব হেজ চিন হ'ব, 6 নম্বৰ এনচাৰটো। 7 নম্বৰ এনচাৰটো হ'ব বি টু হেভ পাছ হ'ব। ঠিক আছে, নেক্সট হৈছে লায়ন, দেন হৰ্চ কি হ'ব, ষ্টেবল হ'ব। ঠিক আছে, তোমালোকে ইয়াৰ বিষয়ে মই পঢ়াইছিলোঁ, তোমালোকে চোৱাবিলাকে পাৰিছা। নেক্সট আহিল 9 নম্বৰ প্ৰশ্নটো। 9 নম্বৰ প্ৰশ্নটো হ'ব বিটো হ'ব। তাৰপিছত নেক্সট হ'ল 10 নম্বৰ প্ৰশ্নটো। 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব এটো হ'ব। ঠিক আছে, এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 11 নম্বৰ প্ৰশ্নটো হ'ব বিটো। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো চাওঁ চিটো। তোমালোকে চাই লোৱা কেইটা হৈছে। 13 নম্বৰ প্ৰশ্নটো হ'ব বি এনচাৰ হ'ব। 14 নম্বৰ যদি আমি চাওঁ, তেতিয়াহ'লে ইয়াৰ এ হ'ব কাৰেক্ট। ঠিক আছে, তোমালোকৰ মেট্ৰিকতো এনেকুৱাবিলাক চাবা হা। তোমালোকৰ যদি মেট্ৰিক আহিল, একেবাৰে ভালদৰে পঢ়া যিমান পাৰা, আৰু তোমালোকে মোৰ তাত জইন হৈ ল'ব পাৰা, যিমান পাৰোঁ হেল্প কৰিম। ঠিক আছে, পাৰ্চনেলি যিমান পাৰোঁ হেল্প কৰিম হোৱাটছএপ গ্ৰুপত, গতিকে জইন হৈ ল'লে বেছি ভাল হ'ব। আৰু 15 নম্বৰটো হ'ব ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 16 নম্বৰ যিটো আছে, 16 নম্বৰৰ উত্তৰ হ'ব চিটো। ঠিক আছে, চিটো হ'ব। আৰু 17 নম্বৰ যে এনচাৰটো চাওঁ, এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ এনচাৰটো। 18 নম্বৰ তোমালোকে চিটো হ'ব, 18 নম্বৰ উত্তৰটো। 19ৰ হ'ব ডি হ'ব শুদ্ধ উত্তৰ। 20 নম্বৰটো যদি আমি চাওঁ, তেতিয়াহ'লে বিটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, এনচাৰ বি। 21 নম্বৰটো চি হ'ব, আৰু 22 নম্বৰটো চি হ'ব। ছাত্ৰ-ছাত্ৰীসকল, বাকীখিনি মই বিজ্ঞানখিনি নেক্সট এটা ভিডিঅ'ত আলোচনা কৰিম, যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। গতিকে মই জাষ্ট ইংলিছৰ পাৰ্টটো তোমালোকক দি দিলোঁ, বাকী পাৰ্টকেইটাও তোমালোকে ছাবস্ক্ৰাইব কৰিলে পাই যাবা। ঠিক আছে, আৰু তোমালোকে ক্লাছত মানে যিটো আমাৰ যিটো জইন হৈ লোৱা, PDF বিলাক পাবা। PDF বুলিয়ে নহয়, কথাটো তেনেকুৱা নহয়, PDF বুলিয়ে নহয়, আমাৰ গ্ৰুপটোত যিটো হোৱাটছএপ গ্ৰুপ হ'ব, ইয়াত সম্পূৰ্ণ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকো দি থকা হ'ব, বা সকলো ডিছকাছ কৰা হ'ব। ঠিক আছে, পৰীক্ষাৰ ওপৰতে হ'ব। ঠিক আছে।